নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম বেক টু মাই এডুকেশ্যনেল ইউটিউব চেনেল JD এডুকেশ্যন। মই আজি তোমালোকক ক্লাছ 6ৰ শংকৰদেৱৰ ছায়েন্সৰ মৌল যৌগ আৰু মিশ্ৰ নামৰ লেচনটিৰ কুৱেশ্যন এনচাৰখিনি দিম। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে পদাৰ্থ কাক বোলে? বস্তুৰ ক্ষুদ্ৰ অংশকে পদাৰ্থ বোলে। 2 নম্বৰটো দিয়া আছে পদাৰ্থ শ্ৰেণী বিভাজন কৰা। পদাৰ্থবোৰক 3টা শ্ৰেণীত বিভক্ত কৰা হয়: গোটা বা কঠিন পদাৰ্থ, তৰল পদাৰ্থ আৰু গেছীয় পদাৰ্থ। কুৱেশ্যন নম্বৰ 3টোত দিয়া আছে মৌল আৰু যৌগ কাক বোলে? যিবিলাক পদাৰ্থক ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায় তাক মৌল বোলে। আনহাতে মৌলবোৰ নিৰ্দিষ্ট অনুপাতত লগ লাগি ৰাসায়নিকভাৱে নতুন বস্তুৰ সৃষ্টি কৰিলে তাক যৌগ বোলে। কুৱেশ্যন নম্বৰ 4টোত দিয়া আছে পাৰ্থক্য দেখুওৱা মৌল আৰু যৌগ। মৌল আৰু যৌগৰ মাজত পাৰ্থক্য হ'ল: মৌল যিবিলাক পদাৰ্থক ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায় তাক মৌল বোলে। যৌগ হ'ল বিভিন্ন মৌলক পৰমাণুবোৰে এক নিৰ্দিষ্ট অনুপাতত লগ লাগি সৃষ্টি কৰা নতুন পদাৰ্থ। মৌল পদাৰ্থৰ পৰা মৌল পদাৰ্থ পোৱা যায়, আনহাতে যৌগ পৃথক কৰিলে মৌল পোৱা যায়। মৌলসমূহক গেছীয়, জলীয় আৰু কঠিন অৱস্থাত পোৱা যায়। যৌগসমূহক জলীয় অৱস্থাত পোৱা যায়। নেক্সট দিয়া আছে যৌগ আৰু মিশ্ৰৰ মাজৰ পাৰ্থক্য। যৌগ হ'ল বিভিন্ন মৌলৰ পৰমাণুবোৰে এক নিৰ্দিষ্ট অনুপাতত লগ লাগি সৃষ্টি কৰা নতুন পদাৰ্থ। আনহাতে মিশ্ৰ হ'ল বিভিন্ন মৌল বা যৌগৰ সান মিহলি হোৱা থোপ বা জমাকৃত পদাৰ্থ। যৌগ পৃথক কৰিলে মৌল পোৱা যায়। মিশ্ৰৰ পৃথকীকৰণ ঘটালে মূল উপাদানসমূহ পোৱা যায়। যৌগ সৃষ্টি হোৱাত মৌলবোৰে এক নিৰ্দিষ্ট অনুপাতত লগ লাগে। মিশ্ৰত কোনো ধৰা বন্ধা নিৰ্দিষ্ট অনুপাত নাথাকে। অণু আৰু পৰমাণু। অণু হ'ল মৌল বা যৌগৰ ক্ষুদ্ৰতম অংশ যাৰ স্বতন্ত্ৰ অস্তিত্ব আছে। আনহাতে পৰমাণু হ'ল মৌলৰ ক্ষুদ্ৰতম অংশ যাৰ স্বতন্ত্ৰ অস্তিত্ব নাথাকিবও পাৰে। অণুক বিভাজন কৰিব পাৰি, পৰমাণুক সাধাৰণতে বিভাজন কৰিব নোৱাৰি। বিভাজন ঘটালে পৰমাণুৰ ধৰ্ম নাথাকে। পদাৰ্থ আৰু বস্তু। বস্তুৰ ক্ষুদ্ৰ অংশক পদাৰ্থ বোলে, আনহাতে সুনিৰ্দিষ্ট গঠন আৰু আকৃতি থকা পদাৰ্থক বস্তু বোলে। পদাৰ্থৰ উদাহৰণ হ'ল কাঠ, লোহ, আনহাতে বস্তুৰ উদাহৰণ হ'ল কাঠেৰে তৈয়াৰী চকী, বেঞ্চ আদি। 9 নম্বৰটো দিয়া আছে দ্ৰব্য আৰু দ্ৰাব্য। দ্ৰব্য হ'ল পদাৰ্থবোৰৰ দ্বাৰা সৃষ্টি হোৱা যৌগ বা মিশ্ৰ, আনহাতে যিয়ে দ্ৰৱীভূত হয় তাক দ্ৰাব্য বোলে। দ্ৰব্যৰ উদাহৰণ হ'ল চেনি আৰু পানীৰ মিশ্ৰণ। দ্ৰাব্যৰ উদাহৰণ হ'ল চেনি, অৰ্থাৎ চেনি দ্ৰৱীভূত হয়। আজিলৈ ভিডিঅ'টো এইখিনি আছিল। নেক্সট মই এইটো লেচনৰ পাৰ্ট 2 দিম। মোৰ ভিডিঅ'বোৰ কেনে লাগে কমেণ্টত জনাবা। লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।